মহাশিৱৰাত্ৰিৰ প্ৰাক্ষণত গোলাঘাটৰ উদীয়মান কণ্ঠশিল্পী শৈৱ মহাসংঘৰ সিদ্ধাৰ্থ শৰ্মাৰ কণ্ঠত বম বম ভোলা শীৰ্ষক মহাদেৱৰ ভক্তি সমৃদ্ধ এটি গীতে মুক্তি লাভ কৰিছে। তেখেতে যিটো গীত আজি হেৰি কৰিছে আমি শুনিম সকলোৱে আৰু আমি এই মুহূৰ্তত সকলো শুভেচ্ছা দিব লাগে আমাৰ নিজৰ অসমীয়া শিল্পী আমি মাটি মানুহ। এই গানটো মই এইটো কাৰণেই ভাল পাইছোঁ, বিশেষকৈ গানটো লিখাটো প্ৰথমতে এইটো কথা ক'ব লাগিব যে খুব সুন্দৰ লিখিছে আমাৰ শ্যামন্ত। লিৰিক্স মানে আল্টিমেট লিৰিক্স হৈছে। উন্মোচন কৰিবলৈ লৈছোঁ আমি তেখেতক শুভ উন্মোচনৰ বাবে আগবাঢ়িবলৈ অনুৰোধ জনালোঁ। শৈৱ মহাসংঘৰ সভাপতি সৌমিত্ৰ গোস্বামীৰ পৰিকল্পনাৰে সিদ্ধাৰ্থ শৰ্মাৰ কণ্ঠত মুক্তি লাভ কৰিছে বম বম ভোলা শীৰ্ষক এই ভক্তিমূলক গীতটিয়ে। চীনাতলীৰ বিশিষ্ট নাট্যকাৰ সাংস্কৃতিক কৰ্মী শ্যামন্ত হাজৰিকাৰ কথা আৰু সুৰেৰে সজাই তোলা গীতটোৰ সংগীত ব্যৱস্থাপনা ডেৰগাঁও উদীয়মান সংগীত পৰিচালক তাজ আখতাৰৰ। 22 ফেব্ৰুৱাৰী সন্ধিয়া চীনাতলীৰ সাংস্কৃতিক কৰ্মী দেৱজিৎ হাজৰিকাৰ বাসগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটিৰ শুভ উন্মোচন কৰা হয়। শ্যামন্ত হাজৰিকাই আধৰা এই উন্মোচনী অনুষ্ঠানত শৈৱ মহাসংঘৰ সভাপতি সৌমিত্ৰ গোস্বামী, সম্পাদক নিবিৰ চলিহা, সংগীত পৰিচালক তাজ আখতাৰ, বিশিষ্ট বায়ন শিল্পী ৰাজু বৰা, বিশিষ্ট সাংবাদিক দীপক হাজৰিকা উপস্থিত থাকে। দেৱাদিদেৱ মহাদেৱৰ ওপৰত প্ৰস্তুত কৰি উলিওৱা গীতটি সিদ্ধাৰ্থ মিউজিক বৰ্ডৰ নামৰ ইউটিউব চেনেলটোত উপলব্ধ হ'ব বুলি জনোৱা হয়। হৰ 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 মহাদেৱ বম 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 ভোলা আদি অনন্ত শিৱ বম 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 ভোলা হৰ 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 মহাদেৱ জটাধাৰী হে দম্ব রূপা জটাধারী হে দুগ 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 দম্ব রূপা নন্দীর চরণে ধরি প্রণাম তোমাকে আমি নন্দীর চরণে ধরি প্রণাম তোমাকে আমি বৰষা করুণা হে ত্রিপুরারি। ভাস্কৰ ৰাজগুৰু ৰিপোৰ্ট, দৃষ্টিকোণ।